তো হেই গাইজ গুড মৰ্ণিং আহি গেলো মই পাপু ভাই তো গাইজ আজি হৈছে বছৰৰ শেষ দিন অৰ্থাৎ 2024 আজি 31 ডিচেম্বৰ আৰু অহাকালিৰ পৰা যিহেতু 2025 আৰম্ভ হ'ব অৰ্থাৎ 1 জানুৱাৰী মই এই চেগতে সকলোকে হেপী নিউ ইয়াৰ জনাইছোঁ আৰু সকলোৰে দিনবোৰ ভাল হওক শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ একদিন হ'লে আগত জনাইছোঁ গাইজ তো গাইজ আজি মানে যাই আছোঁ এটা জেগাক আৰু আগে পৰাগদাক লগ ধৰি লওঁ আৰু বঢ়িয়াকৈ গা চা ধুই আছোঁ আৰু কাণত ফুল চুল আছে আজি এইটো মানে বছৰ শেষ দিন অলপমান পূজা সজা কৰি বছৰটোক বিদায় দিলোঁ তো এতিয়া যাই থাকোঁ পৰত তাকে লাগি মানে গাইজ এইটো বছৰ মোৰ একেবাৰে শনিৰ বছৰ কিয় গম পাইছি না এইটো বছৰত মই বহুত কিবা কানি হেৰি হৈছোঁ প্ৰথমতে হ'ল আপোনালোকে গমেই পায় মই ইউটিউব চেনেল এটাত এক্টিং কৰি আছিলোঁ তাৰ পৰা বিদায় ল'ব লগা হ'ল তাৰপিছত এটা প্ৰেমত পৰিলোঁ সেইটো বয়াকৈ ধোকা দিলাক এনেকুৱা বিভিন্ন ঘটনা তাৰমানে এইটো বছৰত ঘটি গৈছে আৰু গোটেইখিনি ঘটনাৰ ওপৰত মই এটা ভিডিঅ' বনাম পিছত বাৰু চাব আপোনালোকে আৰু গাইজ আহি লগ পাই গ'লোঁ আমাৰ পৰদাক কেনেকুৱা হ'ব ভালে আছেনে হেলমেটটো লৈ আহিছে যে ক'ৰবাত যাব নেকি আজি যাম আমি এতিয়া বৰ্তমান কৈ দিয়ক ক'ত যাম টিহু যাম টিহু থম না য়েছ বম ভিডিঅ' এটা হ'ব লগা যাই আছে মানে আচৰিত মানুহ ঘৰত এটা যাম আৰু মানে খুব প্ৰতিভাৰ অধিকাৰী এটা তো যাই আছোঁ টিহু থমনাথ আৰু তাতে এজন এনেকুৱা ব্যক্তি আছে মানে গাইজ কি ক'ম আপোনালোকে দেখা বুলি গম পাব তেওঁ মানে লোককৃষ্টিৰ লোকবাদ্যসমূহ বনায় আৰু সঁচাকৈ বহুত মানে মই যাই পেলাই তাতে আচৰিত হৈ গৈছোঁ বোলে এনেকুৱা মানে বস্তু বনায় আৰু চাব আপোনালোকে নিজে এই পাই গ'লোঁ আমি এই চাওক বাসন্তী দেৱী তোৰণ বৰহাজৰা চান্দগুচি এইফালে আছে আমাৰ দীপলিনা বাইদেউ আৰু ইয়াতে চাওক 90তম বাৰ্ষিক অধিৱেশন পাতিছে ইয়াত চাওক চাই লওক অগ্ৰগতি সংঘ গোটেইখিনি পঢ়ি লওক আপোনালোকে অগ্ৰগতি সংঘ আৰু গ্ৰাম্য পুথিভঁৰাল বৰহাজৰাৰ সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত সদৌ অসম ভিত্তিত মানে এটি খুব ধুনীয়া অনুষ্ঠান কামৰূপী লোকগীতৰ মানে সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে সেই অনুষ্ঠানৰ লগত মানে সংগতি ৰাখি আমি প্ৰাইজ মানি কিছুমান নিৰ্ধাৰিত কৰিছোঁ যেনে প্ৰথম পুৰস্কাৰ আছে মানে লোকগীতৰ 5,001 টকা আৰু লগত দতৰা এটা দ্বিতীয় পুৰস্কাৰ আছে 3,001 টকা লগত দতৰা এটা আৰু থাৰ্ড পুৰস্কাৰ আছে 2,001 টকা লগত ডগৰ এটা এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়া আমি যাম এতিয়া বৰ্তমান আমি দতৰাখিনি য'ৰ পৰা আনিম মানে তাৰ কেনেকৈ বনাই তেওঁ এজন লোকশিল্পী ভূপেন দাস তেওঁৰ ঘৰত আমি যাম এতিয়া আৰু সকলোৱে মানে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিলোঁ আৰু এইটো ভিতৰৰ পৰিৱেশ চাওক বম পেণ্ডেল দিছে দীপলিনা বাইদেউ আছে আৰু গোটেই অনুষ্ঠানখিনি ইয়াতে হ'ব এইটো মন্দিৰ আৰু এইটো মন্দিৰ আৰু এতিয়া যাই আছোঁ সেই বিখ্যাত মানুহজনৰ ঘৰত টিহু থমনাক লাগি যাই আছোঁ গাইজ আৰু তাতে দেখা পাব সেই বিখ্যাত বাদ্যযন্ত্ৰকেইটা আমাৰ লোককৃষ্টিৰ বাদ্যযন্ত্ৰ আৰু কোনো ধৰণৰ মিচিং ব্যৱহাৰ নকৰি নিজ হাতেৰে বনাই একেবাৰে আচৰিত কি ক'ম মানে আহিপাল দাদাৰ ঘৰ আৰু দাদা আছে ভিতৰত দেখাইছোঁ গোটেইখিনি কেনেকৈ দোতৰা বনাই চাই লওক আজি আপোনালোকে আৰু তেখেতে কোৱা মতে এই কাঠকেইডাল মানে কেইদিনমান জিকাই থয় তাৰপিছত মানে ছেকেণ্ড ষ্টেপত এনেকৈ কাঠকেইডাল ৰ'দত দি শুকাই লয় ধুনীয়াকৈ বঢ়িয়াকৈ শুকাব লাগিব তাৰপিছত এনেকুৱা ধৰণৰ এটা শ্বেপ বনাই লয় নক্সা এটা আঁকি লয় কাঠকেইডালত তাৰপিছত এনেকুৱা মানে খোল কৰি লয় বাটলি আছে আৰু যন্ত্ৰ পাতি কোনো ধৰণৰ মিচিং ব্যৱহাৰ নকৰে নিজা যন্ত্ৰ পাতি তাৰপিছত এনেকুৱা শ্বেপ এটা ওলাই লয় তাৰপিছত বিভিন্ন ধৰণৰ মানে ইয়াতে ডেক'ৰেশ্যন আছে ডেক'ৰেশ্যন বুলিয়ে কৈছোঁ তাৰপিছত তেখেতৰ চাওক কি সুন্দৰ তামোলৰ বাগান আছে ধুনীয়া ধুনীয়া তামোলৰ পুলি লৈছি মানুহটো মানে মাল্টি টেলেণ্টেড গাইজ তেখেতৰ মুখেদি জানিলোঁ আৰু দাদা আপুনি কিমান বছৰ ধৰি এই বস্তুখিনিৰ লগত জড়িত হৈ আছে মই 1991 চনৰ পৰা মঞ্চতে উঠিছিলোঁ লোকগীতত হয় আৰু তাৰে আগতো মই হাইস্কুল জীৱনতো সৰুতেও গৈছিলোঁ গতিকে তাৰপিছত এই দতৰাটো পিছত মই লকডাউনৰ পৰা বিশেষ এটা মই সফলতা লাভ কৰিলোঁ ছ'চিয়েল মিডিয়াত দিয়াৰ পিছত তাৰপিছত ছ'চিয়েল মিডিয়াত দেখা পাই সাংবাদিক বন্ধুসকলে আহিল আহি মাত্ৰ পুৰণা যিহেতু আমাৰ লোকগীতৰ এটা ভেটি আছিল তেওঁলোকে বহুত সঁহাৰি জনালে আৰু এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰৰ শিল্পীসকলে মই দতৰা নি আছে মহেন্দ্ৰ হাজৰিকা বিপিন ছটা সেইদিনা ব্ৰহ্মপুত্ৰৰ কথা নাৰায়ণ কলিতা লৈ গৈছে সেইদিনা মই সৰিতা বিশ্ব মেধি কনক মেধিকো দতৰা দি আহিলোঁ গতিকে ধৰ্মতা পাঠক বেদিকো দিম নৰেন দাস ছাৰকো দিম আৰু এইটো কি কাঠৰ বনোৱা যায় এইটো কঁঠাল কাঠৰ আৰু বৰ্তমান চটিনা কাঠৰ বনাই আছোঁ দতৰা কামৰূপী দতৰা বনাই আছোঁ গোৱালপাৰা দতৰা বনাই আছোঁ চাৰিন্দা বনাই আছোঁ আৰু টকাৰী বনাই আছোঁ ইতিমধ্যে মই নতুনকৈ আৰু একতাৰা বনাই কাৰণে পদক্ষেপ লৈছোঁ দুগৰো বনাই আছোঁ আৰু এটা দতৰা বনাওঁতে কিমান দিন লাগে মোৰ একেলগে বনাব নোৱাৰি আজি 25 দিনৰ ভিতৰত কাঠটো প্ৰচেছটো কেনেকুৱা হয় 4 মাহ 5 মাহমান আগতে গাছবিলাক কাটি থওঁ আনি মাত্ৰ তাৰপিছত ফাৰ্ষ্ট টাইপ এটা কাটি লওঁ
টোটেল 3 মাহৰ ভিতৰত হৈ যায় কিন্তু গোটেইখিনি আজি অলপ কাটিলোঁ তাৰপিছত অলপ 15-20 দিন ৰ'লোঁ ষ্টেপ বাই ষ্টেপ আৰু ষ্টেপ বাই ষ্টেপ কাটি কিন্তু গোটেইখিনি যদি সময় যদি যোগ কৰি দিয়া যায় 2-3 দিন লাগি যায় আৰু আচ্ছা আচ্ছা এইখিনি আৰু এই চালটো কি বাৰু এইটো চালটো এইটো মই বনোৱা নাযায় এইটো দোকানত বনোৱা যায় দুইটাৰে বনাই এই গুই হ'ব চাল নেকি গুই নাপায় আজিকালি গুই ছাগলীৰে ন হয় আৰু এই দুটা বৰকডাল ওলাই ন একডাল ল'লোঁ মই আৰু চাওক আৰু এইটো বনাই আছে খুব ধুনীয়াকৈ দাদাই চাওক আজিকালি মানে লোককৃষ্টিৰে বাদ্যযন্ত্ৰ হওক বা এনেকুৱা ধৰণৰ অন্যান্য বস্তু হওক যন্ত্ৰবিলাক আজিকালি বহুতে চিনিয়ে নাপায় বহুতক মানে ক'ব লাগে এইটো মোক এইটো ভোগ তো এখেতে এটা ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে আৰু বহুত আগৰ পৰা কৰি আছে গমেই পালাক আপোনালোকে বিপিন চাইডং হওক মহেন্দ্ৰ হাজৰিকা হওক জনপ্ৰিয় কণ্ঠশিল্পী তো ইয়াতে অৰ্ডাৰ কৰি তেখেতসকলে লৈ গৈছে আৰু চাওক এইবিলাক বস্তু বনাওঁতে কিমান এটা কষ্ট হয় ভাবক এডাল গছৰ পৰা এটা মানে বাদ্যযন্ত্ৰ তৈয়াৰ কৰে তেখেতে কম কষ্ট জড়িত হৈ থাকে তেখেতক মানে কি ক'ম আৰু বহুত ভাল লাগিছে ইয়াতে আহি আৰু আপোনালোককো যদি লাগে তেতিয়াহ'লে তেখেতক অৰ্ডাৰ দিব পাৰে ডেছখনত ফোন নম্বৰ আছে তেখেতক ফোন কৰি অৰ্ডাৰ দিব পাৰে আৰু এটা ৰোতৰা বনাওঁতে 2-3 দিন লাগি যায় লাগবই দিয়কচোন ইমান কষ্ট জড়িত হৈ থাকে কেনেকৈ চিৰিজ মাৰিছে চাওক ইমান কষ্ট আৰু এনেকৈ তেখেতে লোককৃষ্টিৰ মানে বাদ্যযন্ত্ৰসমূহ জীয়াই ৰাখি আছে আৰু সকলোৱে আচলতে এইবিলাক বস্তু চাব লাগে এনেকুৱা ভিডিঅ' আচলতে মানে প্ৰচাৰ হোৱা কম দেখা যায় আৰু ফাইনেলি ৰেডি হৈ গ'ল আৰু এনেকৈ টিউনটো মিলাই লয় তাৰমানে কোনটো স্কেলত কোনটো কি বাজাব সেইটো মিলাই লয় কেনেকুৱা পাইছে খুব ধুনীয়া আৰু ফিনিচিংটো বৰ ধুনীয়া হৈছে সাউন্ডটো বৰ ধুনীয়া সাউন্ড ধুনীয়া সাউন্ড একদম আচ্ছা ধুনীয়া দাদাৰ ঘৰৰ পৰা যাই থাকোঁ আৰু দাদাক যদি কোনোবাই মানে বনবা দেই তেতিয়াহ'লে অৰ্ডাৰটো দিব পাৰে আৰু খুব ধুনীয়াকৈ বনাই দিব আৰু মই ডিছক্ৰিপশ্যন নাম্বাৰটো দি দিছোঁ দাদাৰ কণ্টেক্ট কৰিব পাৰে আপোনালোকে আৰু খুব ধুনীয়াকৈ আমি পেকিং কৰি ল'লোঁ আৰু এতিয়া ঘৰমুৱা হ'লোঁ যিহেতু আজি 31 ডিচেম্বৰ খানা চানা আয়োজন কৰিব লাগে আজি চকুটো খানা আছে ধুনীয়াকৈ খানা চানা খাম আৰু আপোনালোকক নতুন বছৰৰ শুভেচ্ছা দিলোঁ যিহেতু কালিবাৰে নতুন বছৰ ষ্টাৰ্ট হ'ব সকলোৰে দিনবোৰ সুখময় হৈ পৰক হেপী নিউ ইয়াৰ সকল আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি গোটেইখিনি কৰি দিব লগ পাম নতুন বছৰত নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই ধন্যবাদ জয় অসম আৰু গাইজ ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি আছে তেনেহ'লে নিজৰ বুলি ক্ষমা কৰি দিব জাষ্ট এটা চেষ্টাই কৰিছোঁ দেখাব